নমস্কাৰ ৰেইকি উপচাৰ পাঠ্যক্ৰমত আপোনালোকক স্বাগতম আহক আজি আমি ৰেইকি হিলিং পদ্ধতিৰ বিষয়ে জানো আসলতে ৰেইকি কি আৰু ইয়াক কিয় জানিব লাগে ৰেইকি হৈছে এটা জাপানীজ শব্দ যাৰ অৰ্থ হৈছে ইউনিভাৰ্চেল লাইফ ফৰ্চ এনাৰ্জি ৰেইকি শব্দত ৰে মানে হৈছে ইউনিভাৰ্চেল আৰু কি মানে হৈছে লাইফ ফৰ্চ এনাৰ্জি অৰ্থাৎ গোটেই সংসাৰত বিয়পি থকা সেই শক্তি যি শক্তিয়ে আপোনাক শাৰীৰিক মানসিক আৰু আধ্যাত্মিক ৰূপত শক্তিশালী কৰি তুলিব পাৰে ভাৰতবৰ্ষত শাস্ত্ৰ ও ধাৰ্মিক ভাষাত ইয়াক প্ৰাণ শক্তি চেতনা শক্তি আৰু দিব্য শক্তি হিচাপে জনা যায় যাৰ বৰ্ণনা প্ৰাচীন কালৰ পৰাই ঋগ্বেদ অথৰ্ববেদ উপনিষদ সাংখ্য দৰ্শন আৰু বিবেক চূড়ামণি আদিত পোৱা যায় উদাহৰণস্বৰূপে শ্ৰীৰামচন্দ্ৰৰ স্পৰ্শ মাত্ৰেই শিলাৰূপী অহল্যাই পুনৰ জীৱন লাভ কৰিছিল শ্ৰীকৃষ্ণৰ স্পৰ্শ মাত্ৰেই শিশুপাল অংগ বিকৃতিৰ পৰা মুক্ত হৈছিল আৰু কংসৰ ৰাজসভাৰ কুবুজা দাসীও শাস্ত্ৰৰ দ্বাৰা বৰ্ণিত স্পৰ্শ চিকিৎসা গ্ৰহণ কৰি ৰোগমুক্ত হৈছিলে ২৫ শতাব্দীৰ আগতে ভগৱান বুদ্ধ গুৰু নানক আৰু ঈছা মছিহৰ দ্বাৰা ৰোগীসকলক হাতেৰে স্পৰ্শ কৰি ৰোগমুক্ত কৰাৰ অনেক উদাহৰণ আমি দেখিবলৈ পাওঁ লুপ্ত হৈ যোৱা এই বিদ্যা ১৯০০ শতাব্দীৰ মধ্যভাগত জাপানৰ এলোপেথিক ও শল্য চিকিৎসক ডাক্তৰ মিকাও উচুইয়ে ভগৱান বুদ্ধৰ জন্মস্থান উত্তৰ ভাৰত আৰু তিব্বতত প্ৰাচীন বৌদ্ধ গ্ৰন্থৰ সংস্কৃত পালি কমল সূত্ৰৰ অধ্যয়ন কৰি ইয়াক পুনৰ জীৱিত কৰে আৰু ৰেইকি নাম দিয়ে ১৯৭৯ চনত ৰেইকি মাষ্টাৰ পলাহৰেন ভাৰতলৈ আহে আৰু তেওঁ বম্বেত এখন ছেমিনাৰ আৰম্ভ কৰে সেই ছেমিনাৰখনতে তেওঁ ৩০ জন মানুহক ৰেইকিৰ দীক্ষা দিয়ে আৰু দুজনক ৰেইকি মাষ্টাৰৰ দীক্ষা দিয়ে আৰু তাৰ পৰাই ভাৰতবৰ্ষৰ প্ৰতিটো কোণতে ৰেইকি বিয়পি পৰে আচলতে ৰেইকি কোনো যাদু টনা নহয় সন্মোহনী বিদ্যা নহয় আৰু ৰেইকি কোনো ভূত প্ৰেত বিদ্যা নহয় ই কেৱল এক প্ৰাণ শক্তি যি সকলো কাম সঞ্চালন কৰে ৰেইকি বৃদ্ধৰ পৰা আৰম্ভ কৰি শিশু ১০ বছৰীয়া শিশু অশিক্ষিতজন আৰু যিকোনো ধৰ্মৰ লোকে ইয়াক গ্ৰহণ কৰিব পাৰে আৰু নিজকে শাৰীৰিক মানসিক আৰু আধ্যাত্মিক ৰূপত সফলভাৱে শক্তিশালী কৰি তুলিব পাৰে যিকোনো ব্যক্তিয়ে এই শক্তিক নিজৰ দেহত ধাৰণ কৰি প্ৰাণ ঊৰ্জাৰ বাহক হ'ব পাৰে আৰু সেই প্ৰাণ ঊৰ্জা গোটেই জীৱন আমাৰ দেহত থাকে আৰু ৰেইকি দিবৰ বাবে আমি দুইখন হাতৰ তলুৱা ব্যৱহাৰ কৰোঁ দুইখন হাতৰ তলুৱাৰে আমাৰ ৰেইকি শক্তি প্ৰবাহিত হয় আৰু সেই হাতেৰে আমি স্পৰ্শ কৰি সকলোকে ৰোগমুক্ত কৰিব পাৰোঁ আমি নিজক ৰোগমুক্ত কৰিব পাৰোঁ আমাৰ পৰা আঁতৰত থকাজনক ৰোগমুক্ত কৰিব পাৰোঁ কেৱল আমি দুইখন হাত ব্যৱহাৰ কৰি কিয়নো এই ৰেইকি ঊৰ্জা আমাৰ দুইখন হাতৰ মাজেৰে প্ৰবাহিত হয় তাৰ বাবে আমি ৰেইকি দীক্ষা ল'ব লগা হয় ৰেইকি এটিউনমেণ্ট যাক কোৱা হয় ৰেইকি এটিউনমেণ্টৰ পিছতে আমি ৰেইকি আবাহন কৰি পেলাই দুইখন হাতেৰে আমি ৰেইকি শক্তি লৈ আমি আৰ্তজনক ৰেইকি দিব পাৰোঁ আৰু ই ৰেইকিয়ে আমি আমাৰ শৰীৰত জমা হোৱা বিষ আমাৰ অংগ বিকৃতি আদিৰ পৰা আমাক ৰক্ষা কৰিব পাৰে আমাৰ স্মৰণ শক্তি বৃদ্ধি কৰিব পাৰে আমাক ৰোগমুক্ত কৰিব পাৰে আৰু আমাক চিন্তামুক্ত কৰাত সহায় কৰে পুৰণা আৰু জটিল ৰোগ যেনে হাৰ্টৰ প্ৰব্লেম মধুমেহ ৰোগ কিডনীৰ প্ৰব্লেম আমাৰ ছালৰ সমস্যা হওক আৰু ব্লাড প্ৰেছাৰ হওক আমাৰ এষ্টামা হওক অৰ্থৰাইটিছ হওক আদি সকলো ধৰণৰ ৰোগত আমি ৰেইকি শক্তি দিব পাৰোঁ আৰু আমি সুস্থ কৰি তুলিব পাৰোঁ ৰেইকিৰ দ্বাৰা যে কেৱল আমি স্পৰ্শ কৰিহে চিকিৎসা দিব পাৰোঁ তেনে নহয় আমি ৰেইকি প্ৰাণ ঊৰ্জা লৈ প্ৰাণ ঊৰ্জা গ্ৰহণ কৰি আমি আমাৰ পৰা দূৰত থকাজনক আমাৰ দূৰ দেশত থকাজনকো আমি ডিষ্টেঞ্চ পদ্ধতিত আমি ৰেইকি এনাৰ্জি চেণ্ড কৰিব পাৰোঁ আৰু ইয়াৰ লগে লগে ৰেইকিৰ দ্বাৰা আমি নিজক সুৰক্ষা প্ৰদান কৰিব পাৰোঁ আমাৰ আপোনজনক সুৰক্ষা দিব পাৰোঁ আমাৰ ঘৰ দুৱাৰ স্কুটাৰ আদি সকলোকে আমি ৰেইকি সুৰক্ষা চক্ৰত ৰাখি পেলাই আমি সুৰক্ষা প্ৰদান কৰিব পাৰোঁ
ৰেকি আমি জীৱ-জন্তু, গছ-গছনি সকলোকে দিব পাৰোঁ। আৰু ৰেকি দিলে বা ল'লে আমাৰ কোনো ক্ষতি নহয়, বৰঞ্চ আমি যেতিয়া আনক ৰেকি দিওঁ তেতিয়া আমাৰ শক্তি দুগুণ বাঢ়ে। আৰু ৰেকিয়ে কোনো বেয়া কাম নকৰে। আপুনি যদি বেয়া মানসিকতাৰে কাৰোবাক ৰেকি দিব গৈছে তেনেহ'লে ই কেতিয়াও কাম নকৰে। ৰেকিয়ে কেৱল সুখ, শান্তি আৰু সমৃদ্ধিৰহে প্ৰচাৰ আৰু প্ৰসাৰ কৰে। গতিকে আহক মোৰ সকলোকে অনুৰোধ, ৰেকি শিকক, নিজক সুস্থ ৰাখক আৰু আৰ্তজনকো সুস্থ হোৱাত সহায় কৰক আৰু এটা সুস্থ বাতাৱৰণ গঢ়ি তোলাত সহায় কৰক। ধন্যবাদ।